মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকক বৈদ্যুতিক আধান আৰু ক্ষেত্ৰ এই চেপ্টাৰটোৰ 2 নম্বৰ খণ্ডটো তোমালোকক বুজাবলৈ চেষ্টা কৰিম। ঠিক আছে, তো এতিয়া তোমালোকে চোৱা, আমাৰ বিদ্যুতৰ যি দুটা মেইন ভাগ, সেই দুটা আজি মই তোমালোকক স্থিতি বিদ্যুৎটো বুজাবলৈ চেষ্টা কৰিম। তাৰ আগতে প্ৰবাহী বিদ্যুৎ মানে তোমালোকে চোৱা, পৰিবাহী তাঁৰ এডালৰ মাজেৰে যদি কণ্টিনিউৱাছভাৱে আধানৰ যদি পৰিবহণ হয়, আধান যদি তোমালোকৰ প্ৰবাহিত হয় পৰিবাহীৰ মাজেৰে, তাকে আমি কি বুলি কওঁ? প্ৰবাহী বিদ্যুৎ বুলি কওঁ। হৈ গ'ল, ইয়াতে বিদ্যুৎ প্ৰবাহ হয় নিৰন্তৰভাৱে, কণ্টিনিউৱাছভাৱে। ঠিক আছে, আৰু স্থিতি বিদ্যুতত কি হয় যে ইয়াত উদ্ভৱ হোৱা আধানবিলাক স্থিৰ হৈ থাকে, মানে এটা নিৰ্দিষ্ট স্থানত জমা হৈ থাকে। যেনে তোমালোকৰ কিবা বস্তু খহিলে বা ঘৰ্ষণ কৰিলে এনেকুৱা বিদ্যুতৰ উৎপন্ন হয়। এতিয়া মই ডিটেইলছ তোমালোকক বুজাবলৈ চেষ্টা কৰিম। যেনে এতিয়া স্থিতি বিদ্যুৎ কিহৰ কাৰণে উৎপন্ন হয়, মই অলপ আগতে ক'লোঁ যে ঘৰ্ষণৰ কাৰণে, তো সেইকাৰণে ঘৰ্ষণ বিদ্যুতৰ বিষয়ে অলপমান পঢ়ি লওঁ। এতিয়া তোমালোকে কি কৰা, ধৰি লৈছোঁ তোমালোকে দেখিছাই চাগে যে প্লাষ্টিকৰ ফণী এখনেৰে যদি শুকান চুলি যদি আমি ঘঁহি দিওঁ বা ফণিয়াওঁ, তেতিয়াহ'লে কি হৈ যায়, আমাৰ চুলিবিলাক পজিটিভলি চাৰ্জড হৈ যায়, মানে ধনাত্মক আধান চুলিত থাকে, আৰু যিটো ফণী আছে সেই ফণীখন ঋণাত্মক আধানযুক্ত হয়। তো তোমালোকে মনত ৰাখিবা, ফণীখন কি হৈ যায়, ঋণাত্মক আধানযুক্ত হয়। আৰু এই ফণীখনৰ ওচৰত যদি আমি সৰু সৰু কাগজৰ টুকুৰা আমি যদি লওঁ, তেতিয়াহ'লে কাগজৰ যিটো পজিটিভ অংশ, কাগজবিলাকৰ যিটো পজিটিভ অংশ আছে, সেইটো তোমালোকৰ ফণীখনৰ ফালে আকৰ্ষিত হৈ যায়, মানে ফণীখনত পূৰা কাগজৰ টুকুৰাবিলাক বঢ়িয়াকৈ লাগি ধৰে। ঠিক আছে, এইটো তোমালোকে দেখা পাইছা। তো এতিয়া ইয়াতে এনেকুৱা ঘটনা হোৱাৰ কাৰণ কি? ঘৰ্ষণ বিদ্যুৎ। ঘৰ্ষণৰ কাৰণে ফণীখন তোমালোকৰ নেগেটিভলি চাৰ্জ হৈছে, মানে আহিত হৈছে ফণীখন। ঠিক আছে, নেক্সট তোমালোকে চোৱা আৰু এটা উদাহৰণ। আধানৰ সৰণৰ আন এটা সাধাৰণ উদাহৰণ হ'ল বজ্ৰপাতৰ সময়ত আকাশত দেখা বিজুলীৰ চমকনি। এতিয়া আমাৰ বিজুলী, ঢেৰেকনি, এই বজ্ৰপাত এইবিলাক বস্তু কিয় হয় সেইটো মই তোমালোকক বুজাই দি আছোঁ। চোৱা, আমাৰ মানে ডাৱৰত কি থাকে জানে? এই ডাৱৰত কি থাকে, পানীৰ সৰু সৰু কণিকা আৰু বৰফৰ কিছুমান ক্ৰিষ্টেল থাকে, যাৰ মাজত যেতিয়া ঘৰ্ষণ হয়, তো ঘৰ্ষণ হ'লে পজিটিভ আধানবিলাক ওপৰত গুচি যায়, নেগেটিভ আধানবিলাক তলত থাকে। হৈ গ'ল, আৰু ইয়াতে পজিটিভ নেগেটিভৰ সংখ্যা যেতিয়া বহুত বেছি বাঢ়ি যাব, তেতিয়া ইয়াত হাই ভল্টেজৰ উৎপন্ন হ'লে তোমালোকৰ আমাৰ যিটো আৰ্থ ছাৰ্ফেচ আছে সেইটো পজিটিভলি চাৰ্জ হৈ যাব। তেতিয়া হৈ গ'লে তোমালোকৰ এই নেগেটিভ আধানবিলাক পজিটিভৰ ফালে, মানে পৃথিৱীৰ ফালে, তোমালোকৰ ভূমিৰ ফালে আহিলে তাক আমি বিজুলী বুলি কওঁ। ঠিক আছে, এতিয়া এই বিজুলীত যিটো আছে, তোমালোকৰ এটা কথা মনত ৰাখিবা, বায়ুটো অপৰিবাহী হয়, তেতিয়াহ'লে ইলেক্ট্ৰনবিলাক কেনেকৈ মানে ইয়াত সৰণ হ'ল, ইলেক্ট্ৰনৰ সৰণ হৈছে। তো আমি তেতিয়া বুজিব লাগিব যে বায়ু আচলতে অপৰিবাহী হয়, কিন্তু যিহেতু ইয়াত বহুত হাই ভল্টেজ উৎপন্ন হৈছে, তো সেইকাৰণে বায়ু পৰিবাহীৰ দৰে কাম কৰিবলৈ বাধ্য হৈ যায়। ঠিক আছে, আৰু ইয়াতে মনত ৰাখিবা, হাই ভল্টেজ উৎপন্ন হয়, আৰু ইয়াতে তোমালোকৰ টেম্পাৰেচাৰ যেতিয়া বিজুলী হয়, কম সময়ৰ কাৰণে হয়, কিন্তু ইমান তোমালোকৰ টেম্পাৰেচাৰ হিট উৎপন্ন হয় যে 30,000 ডিগ্ৰী চেলচিয়াছ ইয়াত উৎপন্ন হয়, মানে সূৰ্যৰ ছাৰ্ফেচতকৈ, পৃষ্ঠতকৈও 5 গুণ বেছি হিট ইয়াত তোমালোকৰ টেম্পাৰেচাৰটো উৎপন্ন হয়। তো তোমালোকে মনত ৰাখিবা। এতিয়া বিজুলী আমাৰ কি হ'ব পাৰে যে মেঘ আৰু ডাৱৰ আৰু পৃথিৱীৰ মাজত হ'ব পাৰে, মানে ভূমি আৰু ডাৱৰৰ মাজত হ'ব পাৰে, আৰু কেতিয়াবা ডাৱৰ আৰু ডাৱৰৰ মাজতো হ'ব পাৰে। যেনে ইয়াৰে নেগেটিভ আধান যেতিয়া বহুত বেছি হৈ যাব, তেতিয়া পজিটিভৰ পৰা আকৰ্ষিত হৈ যায়, তেতিয়া ক্লাউড টু ক্লাউড, মানে ডাৱৰৰ পৰা ডাৱৰলৈ বিজুলী হ'ব পাৰে। তোমালোকে আকাশত কেতিয়াবা দেখা পাইছা। তাৰপিছত নেক্সট, ইণ্ট্ৰা ক্লাউড। কেতিয়াবা এটা মেঘৰ ভিতৰতেই তোমালোকৰ কি হৈ যাব পাৰে, বিজুলী উৎপন্ন হ'ব পাৰে, যেতিয়া বহুত নেগেটিভ চাৰ্জ, পজিটিভ চাৰ্জ বহুত বেছি যেতিয়া হৈ যাব, পজিটিভ টু পজিটিভ তোমালোকৰ আকৰ্ষিত হৈ যাব। ঠিক আছে, তো এনেকৈ আমাৰ বিজুলী আৰু ঢেৰেকনি মানে যেতিয়া বিজুলী হয়, তেতিয়া তোমালোকৰ যিহেতু বহুত হিট উৎপন্ন হয়, আৰু ইয়াতে হাই কাৰেণ্ট উৎপন্ন হয়, হৈ গ'ল, ভল্টেজ বহুত বেছি থাকে, সেইবাবে যেতিয়া বায়ু ফাটি কেনে যেতিয়া এই ইলেক্ট্ৰনবিলাক ফ্ল' কৰে, বহুত ইণ্টেনচিটিৰ হয় কাৰেণ্টটো, তো সেইবাবে তোমালোকৰ কি হৈ যায়, ইয়াতে তোমালোকৰ চাউণ্ড ওলায়, সেই চাউণ্ডটোকে আমি ঢেৰেকনি বা বজ্ৰপাত বা থাণ্ডাৰ বুলি কওঁ। ঠিক আছে,
তো এইটো তোমালোকে এইখিনি মই ইয়াতে লিখি দিছোঁ তো কি হয় তো তোমালোকে একবাৰ চাই ল'বা যে বিজুলীৰ এইবিলাক এনে মই বনাই দিছোঁ তোমালোকে জানাৰ কাৰণে আৰু তোমালোকে নোটটো বেলেগকৈ বনাবা মই কেৱল অলপ বুজাবৰ কাৰণে তোমালোকক চিম্পলি বস্তুটো বনাই দিছোঁ যাতে তোমালোকৰ অলপমান হ'লেও কিবা এটা জ্ঞান তোমালোকক দিবলৈ চেষ্টা কৰিছোঁ ঠিক আছে